কমিটি জিন্দাবাদ 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 গয়বাড়ি ব্লক কমিটি জিন্দাবাদ 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 কমিটি জিন্দাবাদ 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 আমাক না লাগে বিটিসি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে তামোলপুৰত গয়বাৰী সমষ্টিত বিশেষকৈ বিপিএফৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত দেখিবলৈ পোৱা গৈছে। মই বিপিএফ কাৰ্যালয়ত আছোঁ, তামোলপুৰ জিলাৰ যে গয়বাৰী বিপিএফ কাৰ্যালয় আছোঁ আৰু এই কাৰ্যালয়ত আচলতে বিপিএফ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত দেখিবলৈ পোৱা গৈছে। এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিপিএফৰ যি কৰ্মী আছে, কৰ্মীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু শেহতীয়াকৈ কংগ্ৰেছৰ পৰা ৰাহুল ৰাভা নামৰ এগৰাকী লোকে ৰাহুল ৰাভাই পদত্যাগ কৰি বিপিএফত যোগদান কৰিলে। বিপিএফত যোগদান কৰাৰ পিছতে যে ৰাহুল ৰাভাক গয়বাৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰদান কৰিব বুলি চৰ্চা চলিছে আৰু চৰ্চা চলাৰ পিছতে আচলতে ইয়াত সংঘাত দেখিবলৈ পোৱা গৈছে। এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে গয়বাৰী সমষ্টিৰ বিপিএফৰ তেখেতসকলৰ লগত কথা পাতি ৰাহুল ৰাভাক প্ৰাৰ্থী দিব বুলি কিবা প্ৰাৰ্থিত্ব সংঘাত লাগে আমি দেখিবলৈ আমি আপোনালোকৰ চেনেলকে আমাৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ। আমি যোৱাকালি হঠাৎ আমি এটা খবৰ পাইছোঁ যে ৰাহুল ৰাভা কংগ্ৰেছৰ পৰা বিপিএফত যোগদান কৰিছে আৰু লগে লগে তেওঁক গয়বাৰী ব্লক বিপিএফৰ প্ৰাৰ্থী দিয়া হ'ব বুলি আমি এটা খবৰ পালোঁ। আৰু এই খবৰটো পোৱাৰ পিছতে আমাৰ যিমান দলীয় কৰ্মী আছে এই কৰ্মীসকলে ক্ষুণ্ণ হৈ পৰিছে। কাৰণনো কিয়, আজি 5টা বছৰে আমাৰ ইয়াত যিমান কৰ্মী গোট খাইছে আটাইয়ে বহুত অসুবিধাৰ সন্মুখীন হৈ থাকিও এই দল ত্যাগ কৰি কলৈকো নগ'ল আৰু তেওঁলোকে বিপিএফ দলক সম্পূৰ্ণ জয় কৰি হাগ্ৰামা মহিলাৰীক পুনৰ শাসনভাৰ জাপি দিয়াৰ কাৰণে আজি গয়বাৰী ব্লক বিপিএফৰ যিমান প্ৰাইমাৰী আছে, দলীয় কৰ্মকৰ্তা আছে, আমাৰ মহিলাসকল আছে, ব্লকৰ কৰ্মকৰ্তাসকল আছে, আটাইয়ে মানে এনেকুৱা হেৰিত কাম কৰি গৈ আছে ৰাইজৰ মাজত যে সকলোৱে আজি ভোটাৰ ৰাইজ বিপিএফমুখী হৈ পৰিছে আৰু এইখিনি সম্পূৰ্ণ সঁচা কথা। আৰু আমাৰ এতিয়া প্ৰাইমাৰীসকলে যিটো খবৰটো পালে, পোৱাৰ পিছত আমি গয়বাৰী ব্লক বিপিএফৰ আমি ভাৰপ্ৰাপ্ত সভাপতি হৈ তেওঁলোকৰ পৰা আমি কিছু মন্তব্য পাইছোঁ যে তেওঁলোকে যদি ৰাহুল ৰাভাক কিবা কাৰণত গয়বাৰীৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে তেতিয়াহ'লে আমি তেখেতসকলক এই বিপিএফ দলৰ হৈ কাম কৰি নাথাকোঁ বুলি আমাক তেওঁলোকে আমাৰ আগত জনাইছে। দল ত্যাগ কৰিব নেকি? দল ত্যাগ কৰা নহয়, দল ত্যাগ নকৰে, কাম নকৰে। আমাৰ যি 3জন কেণ্ডিডেট আছে সেই 3জনৰ ভিতৰতে যোগ্যতাৰ ভিত্তিত এজনক লাগে বুলি তেওঁলোকে দাবী কৰিছে আৰু তেওঁলোকে আমাৰ যি ওপৰ মহলৰ পৰা এজনক পঠাব সেইজনকে লগত লৈ আমাৰ গয়বাৰী ব্লকৰ তৰফৰ পৰা তেওঁক জিকাই নিয়াৰ কাৰণে প্ৰত্যক্ষী কোন কোন আছিল? আমাৰ জিতেন মছাহাৰী আছিলে, যোগেন বসুমতাৰী আৰু আপোনাৰ ৰিংচাৰ বড়ো, এই 3জনে আমাৰ প্ৰাৰ্থিত্ব হিচাপে আছিলে। আৰু এজন আছিলে আমাৰ ইমানুৱেল মছাহাৰী ছাৰ, তেখেতে যিহেতু দৰংগা মেলাত ইতিমধ্যে টিকট ঘোষণা হৈছে, তেখেতে হয়তো 2 জেগাত নাপাব, সেইকাৰণে আমি এই 3জন প্ৰাৰ্থী বুলিয়ে এতিয়া আমি ক'বলৈ বাধ্য হৈছোঁ। গতিকে আমি প্ৰাইমাৰীসকলক বাদ দি যিহেতুকে আমাৰ গয়বাৰী ব্লক বা দলৰ হৃদপিণ্ড স্বৰূপ প্ৰাইমাৰীসকলক বাদ দি আমি গয়বাৰী ব্লকে কোনো সিদ্ধান্ত ল'ব নোৱাৰোঁ। সেয়েহে আমি আজি আপোনালোকক মাতি আমাৰ ব্লকৰ তৰফৰ পৰা এইখিনি কথা অৱগত কৰালোঁ। আৰু আমি এইখিনি কথাৰ লগত যদি আমি কিবা মিছা কৈছোঁ তেনেহ'লে প্ৰাইমাৰীসকল আমাৰ মাজত উপস্থিত আছে, 2টা প্ৰাইমাৰীয়ে আপোনালোকক ক'ব, তেওঁলোকৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিব। আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু প্ৰাইমাৰীসকলৰ মতামত লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিহেতু নিৰ্বাচনলৈ বেছি দিন নাই, প্ৰাৰ্থিত্ব তামোলপুৰত যিহেতু বিপিএফৰ এটা শক্তিশালী ভিত্তি আছে তৃণমূল পৰ্যায়ত, গতিকে এই ক্ষেত্ৰত আপোনালোকে প্ৰাৰ্থীগৰাকী কেনেধৰণৰ হোৱাটো বিচাৰে? যিহেতু ইয়াত প্ৰমোদ বলৰ গৃহ সমষ্টি, কেনেধৰণৰ প্ৰত্যাহ্বান দিয়াৰ কাৰণে আপোনালোকে বিচাৰে? নাই, আমি যি 3জন ইয়াত প্ৰাৰ্থী দিয়া হৈছে তেওঁলোকৰ আমি আটাইকেইজনৰে যোগ্যতা থকা বুলি আমি অনুভৱ কৰোঁ। যিহেতুকে 3জন প্ৰাৰ্থী নহয়, এই যোগ্যতাৰ ভিত্তিত তেওঁলোকে প্ৰাৰ্থিত্ব দাবীদাৰ হিচাপে আগবাঢ়িছে। তাৰে মাজতে আৰু কিবা যোগ্যতা আছে নেকি তাৰে এজন তেওঁলোকে বাছনি কৰি
যাক দিয়ে আমি তাকে আগত লৈ কাম কৰি যাম। এই ক্ষেত্ৰত যদি নতুন দলত নতুনকৈ অহা দললৈ কোনোবা প্ৰাৰ্থিত্ব দিয়ে এই ক্ষেত্ৰত আপোনালোকৰ আপত্তি আছে? আপত্তি আছে, আমি আপত্তি আছে, আমাৰ প্ৰাইমাৰীসকলৰ আপত্তি আছে, আমি এইটো মানি ল'ব নোৱাৰিম। এই ক্ষেত্ৰত আপোনালোকৰ দলৰ সভাপতি হাগ্ৰাবাৰী কেতিয়ালৈকে কিমান সোনকালে প্ৰাৰ্থিত্ব ঘোষণা কৰি আপোনালোকে দাবী কৰিব? সেইটো আমি আগত শুনা মতে আমি ভাবিছোঁ যে আজি 30 তাৰিখে তেওঁলোকে যিখিনি আধৰুৱা দলীয় নেতা মানে ঘোষণা কৰিবলৈ আছে আজিৰ ভিতৰতে কৰিব বুলি আমি শুনা পাইছোঁ, কিন্তু কোন সময়ত কৰে আমি সেইটো ক'ব নোৱাৰিম। এনেদৰে দেখিবলৈ পোৱা গৈছে তামোলপুৰৰ যি গয়বাৰী সমষ্টিত দ্বিতীয় পৰ্যায়ৰ BPF দলৰ যে প্ৰাৰ্থী ঘোষণা কৰিব আজিৰ তাৰিখতে, আৰু প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ মাজত এই সময়তে আচলতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ৰাহুল ৰাভাই যে কংগ্ৰেছৰ পৰা BPF দললৈ প্ৰত্যাৱৰ্তন কৰিছে বা BPF দলত যোগদান কৰিছে কংগ্ৰেছ দল ত্যাগ কৰি, আৰু ইয়াত চৰ্চা লাভ কৰিছে যে কংগ্ৰেছ দল ত্যাগ কৰি BPF দলত অহা ৰাহুল ৰাভাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি কোৱাৰ পিছতে BPF দলৰ কৰ্মীসকলৰ মাজত এনেদৰে ক্ষোভৰ অগণি বোৱা দেখিবলৈ পোৱা গৈছে, আৰু তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে যে আগতে ইয়াৰ পূৰ্বে যি 3গৰাকী প্ৰাৰ্থিত্বৰ কাৰণে দাবী কৰিছিল তেওঁলোকক যদি গয়বাৰী সমষ্টিত অৰ্থাৎ প্ৰমোদ বড়োৰ যি গৃহ সমষ্টি গয়বাৰী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে তেওঁলোকৰ কোনো ধৰণৰ আপত্তি নাই বুলি উল্লেখ কৰিছে। কিন্তু শেহতীয়াকৈ নতুনকৈ দলত যোগদান কৰা ৰাহুল ৰাভাক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে তেওঁলোকে দলৰ কাম কাজ নকৰে বুলি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।